অসমৰ যথেষ্ট সংখ্যক ব্যৱসায়ী অৰুণাচলৰ লগত জড়িত হৈ আছে। অৰুণাচলৰ সাপ্তাহিক ব্যৱসায় প্ৰত্যেক সপ্তাহে বৰ্তমান অসমৰ অধিকাংশ ব্যৱসায়ীসকলে অৰুণাচলৰ বজাৰত তেওঁলোকৰ নিজৰ ব্যৱসায়েৰে সমৃদ্ধ হ'ব পৰা সক্ষম হৈছে। গতিকে মই আজি উপস্থিত আছোঁ, মোৰ সৈতে উপস্থিত আছে অৰুণাচল যি ব্যৱসায়ী আছে, সেই অৰুণাচলৰ ব্যৱসায়ী যি সন্থা আছে, নন ট্ৰাইবেল ব্যৱসায়ী সন্থা যিটো আছে, সেই নন ট্ৰাইবেল ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক আইনুল হক চাহাব মোৰ ওচৰত আছে। ইয়াৰ লগতে মোৰ লগত উপস্থিত আছে আমাৰ লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ তথা কৰুণাবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক মেহবুব আলী দাদুল। গতিকে এই দুইগৰাকী ব্যক্তিৰ লগত মই আপোনালোকক প্ৰথমে পৰিচয় কৰাই দিছোঁ যে এয়া হ'ল আপোনালোকৰ সন্মুখত আসসালামু আলাইকুম। এয়া হ'লগৈ আইনুল হক। মই আপোনাৰ পৰা প্ৰথমে মই জানিব বিচাৰিম যে ইতিমধ্যে আপোনালোকে লখিমপুৰ তথা নন ট্ৰাইবেল যিসকল ব্যৱসায়ী আমাৰ অধিকাংশ লখিমপুৰৰে আছে, 95% ব্যৱসায়ী লখিমপুৰৰ হয়, হয়তো 5% এনেকুৱা অৰুণাচল বা ধুবুৰী বা বৰপেটা এনেকুৱা দুই এজেগাৰ আছে, অধিকাংশ মানুহ লখিমপুৰৰে। আৰু দেখা গৈছে যে লখিমপুৰৰ মানুহসকলক কেন্দ্ৰ কৰি আপোনালোকে ইতিমধ্যে তেওঁলোকক কি ধৰণে সুৰক্ষা প্ৰদান কৰিব পাৰি, ব্যৱসায়ীসকল যে অৰুণাচলত গৈছে বিভিন্ন ধৰণৰ নিজৰ শাক চব্জি বা কাপোৰ বা বিভিন্ন ধৰণৰ ব্যৱসায়ী সামগ্ৰী তেওঁলোকে লগত লৈ গৈছে, তেওঁলোকে এই ব্যৱসায় কৰা সময়ছোৱাত কেতিয়াবা কোনোবা এটা সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে এই সমস্যাসমূহৰ সন্মুখীনৰ সমাধানাৰ্থে আপোনালোকে ইতিমধ্যে নন ট্ৰাইবেলসকলৰ গঠিত এটা সংস্থা আপোনালোকে গঠন কৰিছে, আৰু এই সংস্থাৰ মাজত আপোনালোকে বিশেষভাৱে অৰুণাচলৰ ট্ৰাইবেল মানুহকো মাতি আমি দেখিছোঁ যে আপোনালোকে আদৰ সাদৰ কৰিছে, তেওঁলোকৰ পৰা আপোনালোকে বিভিন্ন ধৰণৰ সহায় সহযোগিতা আপোনালোকে বিচাৰিছে। গতিকে মই প্ৰথমত আপুনি নতুনকৈ ইতিমধ্যে সাধাৰণ সম্পাদকৰ দায়িত্বত আহিছে, গতিকে মই প্ৰথমেই আপোনাক এইটোৱে প্ৰশ্ন কৰিম যে যিসকল ব্যৱসায়ীসকল তাত জড়িত হৈছে আৰু কি বেকগ্ৰাউণ্ডত কি উদ্দেশ্য ৰাখি পেলাই আপোনালোকে এই অৰুণাচলত নন ট্ৰাইবেলসকলৰ ব্যৱসায়ীসকলৰ এটা ব্যৱসায় সন্থা কৰিব লগা হ'ল, গতিকে এই কথাখিনি আপুনি উল্লেখ কৰিব আইনুল ডাঙৰীয়া। হয়, আসসালামু আলাইকুম। পোনপ্ৰথমে মই আপোনাৰ এই পেজটোলৈ স্বাগতম জনাইছোঁ। চাওক, আপুনি কিছু প্ৰশ্ন কৰিছে, অতি সুন্দৰ প্ৰশ্ন কৰিছে। যিহেতু আমি চাওক, লখিমপুৰৰ পৰা লৈ গোটেই অসমৰে আমাৰ বেপাৰীসকল ব্যৱসায় কৰিবলৈ আমি অৰুণাচললৈ যাওঁ। অকল অসমৰ নহয়, আমাৰ বিহাৰৰো আছে, তেনেকৈ বহিৰা ৰাজ্যৰো আছে। হয়, বহুসকল বেপাৰী আমাৰ নন ট্ৰাইবেলসকল গৈ তাত আমি ব্যৱসায় কৰি আছোঁ। তাত এতিয়া আজিকালি দেখা পাইছে আপোনালোকে প্ৰত্যেক দিনত 3-4টাকৈ বজাৰ আছে। প্ৰত্যেকটো দিনত সপ্তাহৰ কথা কোৱা নাই মই দেই, প্ৰত্যেকটো দিনত 3-4টা বজাৰ আছে। গতিকে বিভিন্ন সময়ত আমি কিছুমান অভিযোগ পাই আহিছোঁ, আৰু আমাৰ লগতো কিছুমান ঘটনা ঘটি যায়। যিহেতু মাল বস্তু লৈ কেতিয়াবা দৰ দামত কিবা হ'লে হাত উঠাই দিয়া, হয়, মাল আপোনাৰ জোৰ জুলুমকৈ লৈ যোৱা, হয়, এয়া অকল অৰুণাচল বুলি নহয়, প্ৰত্যেক জেগাতে হয়। কিন্তু বিশেষকৈ আমি আমাৰ নন ট্ৰাইবেলসকলৰ ওপৰত এনেধৰণৰ অত্যাচাৰ, ৰাস্তা ঘাটৰ কিছুমান পৰিস্থিতি, গাড়ীৰ ওপৰত কিছুমান পৰিস্থিতি, এইবিলাক চাই আমি লাষ্টত এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ এটা এটা সংগঠনৰ প্ৰয়োজন আছে। তাৰ স্বাৰ্থতে আমি সকলোকে লগত লৈ, যিসকল আমাৰ জ্যেষ্ঠ লোক আছে, আগৰ পৰা বিজনেছত লাগি আছে, অৰুণাচলত ব্যৱসায় কৰি আছে, তেওঁলোকৰ লগত আলোচনা কৰিলোঁ। তেওঁলোকে আমাক পৰামৰ্শ দিছে, সুন্দৰ এটা লৈছে তোমালোকে প্ৰচেষ্টা, এদিন বহি আমাকো মাতিবা। তেনেকৈ গৈ আমি এদিন তেনেকৈ কৰুণাবাৰীত এখন মিটিং দিলোঁ, আৰু আমাৰ বেপাৰীসকলক আমি মাতিলোঁ। তাত আহি সকলোৱে আমাক পৰামৰ্শ দিলে যে হয়, কমিটি এটা প্ৰয়োজন আছে। সেইদিনাই আমাৰ এটা কমিটি গঠন হয়, আৰু মোক সতীৰ্থ বন্ধু মোৰ ইব্ৰাহিম আলীক সভাপতি আৰু মোক সাধাৰণ সম্পাদক ৰূপে তেওঁলোকে মানি লৈছে। আৰু তাৰ পিছতে আমি প্ৰথম কামটোৱে আমি অৰুণাচলৰ যি আমাৰ মূল কমিটি আছে, আমাৰ অৰুণ কিলো ছাৰৰ লগত আমি যোগাযোগ কৰিলোঁ। তেওঁ আমাক সঁহাৰি দিছে। তেওঁ কৈছে হয়, তহঁতৰ কমিটিটো ভাল পাইছোঁ মই, তেতিয়া আমাকো মাত, আমি গৈ এই বিষয়ে আমাৰ ৰাইজসকলক, বেপাৰীসকলক অৱগত কৰিম। তেতিয়া তেওঁলোকক লৈও আমি মিটিঙত বহিছোঁ।
এতিয়া কথা হ'ল, যিহেতু আমাৰ কমিটি এখন গঠন হ'ল, কমিটিখন ভালদৰে চলাই লৈ যাব লাগে। লৈ গৈ আমি মেইন কমিটিৰ লগত আলোচনা মৰ্মে যিবিলাক আমাৰ সমস্যা, তেওঁলোকৰ লগত আমি আমাৰ সমস্যাবোৰ আমি তেওঁলোকক ক'ম আৰু তেওঁলোকে হেন সমাধান কৰিব। কিয়নো আমি ইয়াৰ পৰা গৈ তাত সমস্যা সমাধান কৰাৰ ক্ষমতা আমাৰ নাই। গতিকে আমি তেওঁলোকৰ লগত মিলিহেন আমি কাম কৰিব লাগিব। সেয়ে নিশ্চয়কৈ খুব গুৰুত্বপূৰ্ণ এইটো তেওঁ বিষয়বস্তু উপস্থাপন কৰিছে যে আচলতে অৰুণাচলত আমাৰ নিজৰ গৃহ সমষ্টি নহয় বা গৃহ জিলাও নহয়, গৃহ ৰাজ্যও নহয়। আমি যিহেতুকে অসমৰ, আমি অসমীয়া হয়, গতিকে আমাৰ সমস্যাসমূহ তেওঁলোকক আমি উপস্থাপন কৰিম, তেওঁলোকক আমি দাঙি ধৰিম যে আমি আপোনালোকৰ ইয়াত ব্যৱসায় বাণিজ্য কৰিব আহিছোঁ, আমি কোনো চুৰি ডকাইতি কৰিব অহা নাই। গতিকে আপোনালোকৰ মাজৰ পৰা যিসকলে আমাৰ লগত ব্যৱসায়ীসকলৰ লগত বেয়া ব্যৱহাৰ কৰিছে, কাৰোবাৰ ওপৰত অকস্মাত মানে অনাকাংক্ষিতভাৱে অকস্মাত হাত তুলি দিছে, গতিকে ইয়াৰ কাৰণে আপোনালোকে আমাক বিচাৰ লাগে। গতিকে তেওঁলোকে এটা ইতিমধ্যে ইউনিটি হৈছে, তেওঁলোকৰ খুব ভাল পদক্ষেপ যে ইউনিটিটো কোৱা হয় যে এটা ক্ষমতা বুলি কোৱা হয়, ইউনিটি ইজ পাৱাৰ। গতিকে তেওঁলোকে এটা ইউনিটি হৈ, তেওঁলোকে নন ট্ৰাইবেল ব্যৱসায়ীসকলে এটা ইউনিটি হৈ ট্ৰাইবেলসকলক লগতে সংযোগ কৰি তেওঁলোকে অনাগত দিনত ভালকৈ কাম কৰি যাওক, মই তাকে কামনা কৰিছোঁ। মোৰ সৈতে উপস্থিত আছে আমাৰ লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ অন্যতম জিলা সমিতিৰ মানে কাৰ্যনিৰ্বাহক তথা কৰ্ণাবাৰী আঞ্চলিকৰ মাননীয় সাধাৰণ সম্পাদকৰ দৰে বাবদ থকা মেহবুব আলী দাদুল। গতিকে মই দাদুলৰ ওচৰলৈ আহিছোঁ, আপোনাৰ চালাম জনাইছোঁ। হয়, নমস্কাৰ। কথা হ'ল, অৰুণাচলৰ লগত আমাৰ পূৰ্বৰ পৰাই ভাতৃত্ববোধ আছে, হয়, থাকিব। অনাগত দিনলৈকে আমাৰ এই ভাতৃত্ববোধ আমি বজাই ৰাখিম। বিভিন্ন সময়ত আমি দেখোঁ আমাৰ অসমৰ যিসকল অসমীয়া ব্যৱসায়ী অৰুণাচলত বিভিন্ন বেহা বেপাৰৰ উদ্দেশ্যে যিসকলে তাত বেহা বেপাৰ কৰি আছে, তেওঁলোকৰ সবত বিভিন্ন ধৰণৰ প্ৰশ্নবোধক চিন আহে, তেওঁলোকক অত্যাচাৰ কৰিছে বা কিবা কৰিছে। কিন্তু এইখিনি আমি সচেতন নাগৰিক হিচাপে মই ভাবোঁ তেওঁলোকে যিটো অল অৰুণাচল সাপ্তাহিক বজাৰ সন্থাৰ হৈ অসমৰ পৰা যি এটা প্ৰতিনিধি বনাই দিছে, মানে সন্থা বনাই দিছে, অসমীয়া সন্থা, মই ভাবোঁ তেওঁলোকৰ নেতৃত্বতে এই গোটেইখিনি খুব সম্ভৱ সমাধান হৈ যাব। তাৰ মাজতো ধৰক কিছুমান কথা থাকে, এই দুষ্ট চক্ৰ কিছুমান আছেই ইয়াত, এই অকণমান কিবা খামখেয়ালি কৰিবৰ কাৰণে। মই ভাবোঁ সচেতন নাগৰিক হিচাপে মই ভাবোঁ এই কামখিনি আমাৰ যি অসমীয়া ব্যৱসায়ী সন্থা, আমাৰ আইনুল হক ডাঙৰীয়া, তেখেতৰ নেতৃত্বত আৰু ইব্ৰাহিম আলী ডাঙৰীয়া নেতৃত্বত যি গঠন হৈছে ব্যৱসায়ী সন্থা, তেওঁলোকৰ মাজতে তেওঁলোকৰ প্ৰচেষ্টাতে মই ভাবোঁ এইখিনি সমাধান হ'ব নিশ্চয়। আৰু অসমীয়া ব্যৱসায়ী অৰুণাচলত ব্যৱসায়ী সূত্ৰে যিসকলে কৰ্ম কৰি আছে তেওঁলোক সুৰক্ষিত হ'বই লাগিব। মই সচেতন নাগৰিক হিচাপে মই সেইটোৱেই সকলোলৈকে অনুৰোধ জনাম। হয়, নিশ্চিতভাৱে এই কথাটো এটা ভাল লক্ষণ যে আপুনি লখিমপুৰ জিলা সচেতন নাগৰিক সমাজৰ কৰ্ণাবাৰী আঞ্চলিকৰ সাধাৰণ সম্পাদকৰ দৰে আসনত যিহেতুকে আছে, এই সাধাৰণ সম্পাদকৰ আসনত থাকি আপুনি সচেতনতা অৱলম্বন কৰি আপোনাৰ যিখিনি বৈদিক পৰিসীমা, তাৰ ভিতৰতে আপুনি ইতিমধ্যে কৈছে যে তেওঁলোকৰ ইউনিটি হৈ যিটো নেকি এটা সংগ্ৰাম, অহা দিনত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলৈ হ'লে ইউনিটি হৈ কাম কৰিব লাগিব, এই কথাটো নিশ্চয় আপুনি কৈছে। মই ভাবোঁ যে অকল এই তেওঁলোকৰ পথ আছিল নেকি, ইয়াৰ বাদে অন্য কোনো বিকল্প পথ নাছিল নেকি তেওঁলোকৰ? নাই, চাওক, আমি যেতিয়া এখন ৰাজ্যৰ পৰা অন্য এখন বহিৰাজ্যলৈ, হয়, যেতিয়া আপোনাৰ ব্যৱসায়িক সূত্ৰে হওক বা বিভিন্ন কৰ্মসূত্ৰে হওক, হয়, মানে সেই ৰাজ্যখনৰ যিসকল সংস্থা থাকে, হয়, ব্যৱসায়িক সন্থাই হওক বা অন্যান্য কিবা ধৰণৰ সংস্থাই হওক, অন্ততঃ আমাৰ এই বহিৰাজ্যৰ পৰা যিখিনি তাত যায়, সেই মানুহখিনিৰ লগত এটা ইউনিটি লাগে, আপুনি কোৱাৰ দৰে ইউনিটি এটা লাগে। গতিকে তেওঁলোকে মানে এই ইউনিটিটো অৰুণাচলৰ সুৰক্ষিত কৰিবৰ কাৰণে নহয়, অন্ততঃ আমাৰ অসমৰ যিসকল তাত গৈ পেলাই ব্যৱসায় কৰে তেওঁলোকক সুৰক্ষিত কৰিবৰ কাৰণে এই ইউনিটিটো বনাইছে। গতিকে এটা খুব ভাল লক্ষণ তেওঁলোকে বনাইছে। গতিকে আমাৰ অসমৰ পৰা যিসকল ব্যৱসায়ী যায়, এই তেওঁলোকৰ নেতৃত্বতে যাতে সেই ৰাজ্যখনৰ যি সংস্থা আছে তেওঁলোকৰ লগত আলাপ আলোচনা কৰি তেওঁলোকৰ লগত যাতে আমাৰ এই অসমীয়া যিসকল ব্যৱসায়ী তেওঁলোকক সুৰক্ষিত কৰিব পাৰে। নিশ্চয়কৈ মই ইতিমধ্যে আমাৰ যি অৰুণাচলৰ নন ট্ৰাইবেল ব্যৱসায়ী সন্থা আছে, এই নন ট্ৰাইবেল ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক আইনুল হকক মই পুনৰবাৰ প্ৰশ্ন সুধিছোঁ যে যিহেতুকে আপোনালোকে অন্য এখন ৰাজ্যৰ পৰা
অসমৰ পৰা আপুনি তাত গৈ আপোনালোকে ব্যৱসায় কৰিব গৈছে আৰু আপোনালোকে তাত গৈ পেলাই দবদবাই থাকিলে নহ'ব। তাত গৈ পেলাই আপুনি তেওঁলোকৰ সহায়তহে কামখিনি কৰিব পাৰিব। গতিকে তেওঁলোকৰ ফালৰ পৰা অৰুণাচলৰ যিসকলৰ স্থায়ী বাসিন্দাৰ আছে, স্থায়ী তেওঁলোকৰ বিভিন্ন সংস্থাসমূহ আছে, ইউনিটিসমূহ আছে, তেওঁলোকৰ লগত আপোনালোকৰ সম্পৰ্ক কেনেকুৱা ধৰণৰ হৈছে বা তেওঁলোকৰ কোনো যোগসূত্ৰ স্থাপন কৰিছে নেকি আপোনালোকে? হয়, নিশ্চিতভাৱে, কিয়নো আমি ইয়াৰ পৰা গৈ তাত দপদপোৱা কথাটো নাহেই, কিয়নো আমি তাত ব্যৱসায় কৰিবলৈ গৈছোঁ আৰু যিহেতু তাৰ স্বাৰ্থতে আমি তেওঁলোকৰ লগত আলোচনা মৰ্মেহেন আমাৰ এই সমিতিখন গঠন কৰিছোঁ আৰু ইতিমধ্যে আমি বহু দূৰ আগুৱাই গৈছোঁ আলাপ আলোচনাৰ ক্ষেত্ৰত। আৰু ইতিমধ্যে আমাৰ যি সভাপতি অৰুণ কিলো ছাৰ আছে, তেওঁৰ লগত আমাৰ সুন্দৰকৈ তেওঁৰ অফিচত আমাৰ মিটিং হৈছে আৰু এই বিষয়টো আমি জনাইছোঁ। যিহেতু কিছু কাম আমাৰ মাজত তেওঁ এৰি দিছে, যেনেকৈ চাওক, অৰুণাচলৰ সোমাবলৈ হ'লে ইনাৰ লাইন পাৰ্মিটটো প্ৰয়োজন আছে আৰু ইনাৰ লাইন পাৰ্মিট বনোৱাৰ যি হেৰি আছিলে, আগত যিসকলে পাৰ্মিট বনাইছিলে, পাছ বুলি কওঁ আমি, পাছ বনাইছিলে, সেই পাছবিলাক কি হয় চাওক, বেলেগ বেলেগ মালিকৰ নামবিলাক দিয়ে আৰু তাত গৈ ছাত্ৰ সন্থাই এটা অভিযোগ আনিছিলে যে এইবিলাক ডুপ্লিকেট পাছ বা পাছবিলাক এই সঠিক মালিকৰ দ্বাৰা পৰিচালিত নহয়, জাহা তাহা মানুহৰ হেৰি দিছে বুলি। গতিকে যিহেতু এদিন শনিবাৰে বজাৰ এই বিষয়টো লৈ বৰ বেয়াকৈ এটা হেৰি হ'ল আৰু তেওঁলোকে আমাক আহি মানে আমাৰ পাছবিলাক লৈ গৈছে আৰু পাছ নতুনকৈ বনাব লাগে বুলি কৈছে। তাৰপিছত আকৌ পাছবিলাক ঘূৰাইও দিছে বাৰু। যিহেতু এই বিষয়বোৰ আমি তেখেতক অৱগত কৰালোঁ, আমাৰ সভাপতি ডাঙৰীয়াক। সভাপতি ডাঙৰীয়াই তেওঁৰ নিজৰ যি আপোনাৰ এড্ৰেছ প্ৰুফবিলাক আমাক দিলে, ID প্ৰুফবিলাক দিয়াৰ পিছত আমাক দায়িত্ব দিছে যে তোমালোকে বেপাৰীসকলক পাছখিনি বনাই দিয়া। সেয়াও এটা ৰাইজৰ স্বাৰ্থতে হয় বুলি ক'ব লাগিব, কিয়নো চাওক, এটা পাছ বনাবলৈ গ'লে আপুনি হাবাথুৰি খাব লাগে, সপ্তাহ 10 দিন লগাই দিয়ে কাৰোবাক দিলে পাছটো বনাই আনিবলৈ। আৰু আমাৰ তাত যিসকলে পাছ বনাবলৈ দিছে, আমি এদিনতে তাক হেণ্ড লেবাৰ দিব পাৰিছোঁ। পাছটো আজি যদি দিয়ে, আপুনি ৰাতিপুৱা দিলে কালিলৈকে পাই যাব। গতিকে এই সুবিধাখিনি আমাক কৰি দিছে সভাপতি ডাঙৰীয়াই, তেওঁৰ ডকুমেণ্টছবিলাক দিছে আৰু যদি কিবা অসুবিধা হয় প্ৰত্যেকটো বিষয়ত তেওঁক অৱগত কৰাবলৈ দিছে আৰু আমি তেনেকৈ যোগাযোগ ৰাখিছোঁ। যদি বজাৰৰ কিবা অসুবিধা থাকে, পাৰ্মিট লৈ যিকোনো বিষয় লৈ যদি কিবা অসুবিধা থাকে, তেওঁৰ লগত অৱগত হ'ম আৰু তাৰপিছত তেওঁ ক'ত লৈ যাব লাগে আমাক লৈ আলোচনা কৰিব বুলি আমাক আশ্বাস দিছে। নিশ্চয়কৈ উপস্থাপন কৰিলে যে আমাৰ অতি স্পষ্টকৈ কৈছে যে যিসকলে আমাৰ অসমৰ তুলনাত অৰুণাচলৰ পৰিৱেশটো অলপ সুকীয়া। অৰুণাচলৰ পৰিৱেশটো সুকীয়া বুলি এইটো কাৰণে কৈছোঁ যে অৰুণাচলত ইনাৰ লাইন পাছ লাগে। ইনাৰ লাইন পাছ নোহোৱাকৈ এজন মানুহ তাত প্ৰৱেশ কৰাটো অবৈধ বুলি কোৱা হৈছে। গতিকে তেনেস্থলত ইনাৰ লাইন পাৰ্মিট পাবলৈ হ'লে আপুনি তাৰ এজন স্থায়ী ব্যক্তিৰ যোগেদি আপুনি সেইখিনি তেখেতৰ ৰেফাৰেঞ্চ দিব লাগিব, তাৰ পাছতে আপুনি ইনাৰ লাইন পাবৰ যোগ্য হয়। গতিকে তেনেস্থলত তেওঁলোকে ইতিমধ্যে ব্যৱসায়ী নন ট্ৰাইবেল ব্যৱসায়ী যিখন সন্থা আছে, সন্থাৰ সম্পাদকগৰাকীয়ে অতি স্পষ্টকৈ কৈছে যে তেওঁলোকে ইতিমধ্যে ইয়াৰ ব্যৱস্থাও কৰিছে। যিসকল ব্যৱসায়ীসকল কোনোবাই যদি কৰিব বিচাৰে, তেনেহ'লে তেওঁলোকৰ লগত যোগাযোগ কৰিলে নিশ্চয় তেওঁলোকে পাছৰো ব্যৱস্থা কৰি দিব। ব্যৱসায় কৰক, কিন্তু ইয়াৰ লগতে আপোনালোকক আৰু এটা কথা অতি স্পষ্টকৈ কওঁ, আজিৰ দিনত চাৰিওফালে কিন্তু ড্ৰাগছ, মদ, ভাং লৈ পেলাই এটা হুলস্থুল পৰিৱেশ সৃষ্টি হৈছে। আৰু বজাৰ বুলি ক'লে মানুহৰ মনত এনে এটা বেয়া ভাৱ আছে, নহয় ইয়াত ভাঙৰ জম, মদৰ জম, ইয়াত অন্যায়, ব্যভিচাৰ, এনেকুৱা ধৰণৰ কাম কাজ হ'ব। গতিকে মই এই ক্ষেত্ৰত আমাৰ প্ৰথমে মই সচেতন নাগৰিক সমাজৰ যিহেতু সম্পাদকগৰাকী আছেই, ইতিমধ্যে একেবাৰে বাৰ্ণিং টপিক গোটেই অসম জুৰি আমাৰ বিশেষভাৱে মুখ্যমন্ত্ৰীয়েও বহু সময়ত এনেকুৱা কৈ আহিছে যে মানে মদ, ভাং, ড্ৰাগছ ইত্যাদিৰ কথাখিনি, বা বিভিন্ন সময়ত সমাজেও আমি দেখিছোঁ যে ড্ৰাগছৰ সজাগতা প্ৰগ্ৰাম কৰি আছে। গতিকে বজাৰসমূহত কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে মানুহে এই মদৰ আৰু ড্ৰাগছৰো কিন্তু কাৰবাৰ তাক কৰা পৰিলক্ষিত হয়। গতিকে তাৰ পৰা ব্যৱসায়ী সন্থাই কিমানখিনি সতৰ্ক থাকিব লাগিব বুলি আপুনি সচেতন নাগৰিক হিচাপে আপুনি কিমানখিনি ভাবে? মই ভাবোঁ এই ব্যৱসায়ী সন্থাই এই যিসমূহ আপুনি কথা ক'লে, কুসংস্কাৰৰ কথা, মদ, ভাং, ড্ৰাগছ, এইবোৰ নিশ্চিতভাৱে তেওঁলোকে এটা পদক্ষেপ ল'ব পাৰে। মই তেওঁলোকক মাত্ৰ এটা পৰামৰ্শমূলকহে দিছোঁ। তেওঁলোকে যিটো সময়ত ব্যৱসায়ী সেই সময়ত বন্ধ থাকিব, অৰুণাচলৰ সাপ্তাহিক বজাৰে হওক বা মাহেকীয়া কোনোবা এটা দিনত বন্ধ থাকিব, তেওঁলোকে এনেকুৱা গোটেই ব্যৱসায়ীখিনিক লৈ এটা আলোচনা কৰক বা সজাগতা সভাৰ আয়োজন কৰক, যে তেওঁলোকে এইটো কৰক যে তেওঁলোকে যিখিনি ব্যৱসায়ী সেইখিনিহে আলোচনা কৰক যে আমাৰ ওচৰৰ পাজৰ বা আমাৰ অঞ্চলৰ বা আমাৰ চুবুৰী বা আমাৰ সমাজৰ
বা মহল্লাৰ কোনোবা এই কামত জড়িত আছে নেকি? যদি আছে তেনেহ'লে তেওঁলোকে এই সন্থাৰ হৈ তেওঁলোকে সেই ঘৰত যাওক, গৈ পেলাই তেওঁলোকক সজাগতা কৰক, সচেতনতা কৰক। প্ৰয়োজন হ'লে আৰক্ষী বিভাগ হওক, প্ৰশাসনৰ লগত যোগাযোগ কৰি তেওঁলোকক বিহিত ব্যৱস্থা লোৱাত তেওঁলোকৰ নিশ্চয় এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। নিশ্চয়কৈ তেওঁ উল্লেখ কৰিছে যে যদি কোনো ব্যক্তি আজিৰ দিনত 100জন ব্যৱসায়ী সন্থাৰ লগত জড়িত হৈছে, 100জন মানুহ কেতিয়াও অন্যায় কামত জড়িত থাকিব নোৱাৰে। কিন্তু 100জন মানুহেই যেন একেবাৰে সঠিক বা ভাল সেইটো আপুনি মই নুই কৰিব নোৱাৰোঁ। গতিকে তেনেস্থলত ব্যৱসায়ী সন্থাই এইটো একদম CID তদন্ত কৰাৰ নিচিনাকৈ নিজৰ ব্যৱসায়ীসকলৰ যিসকল ব্যক্তিসকল আছে তেওঁলোকৰ বায়'ডাটা আপোনালোকে চেক কৰক। মানে বায়'ডাটা কেনেকৈ চেক কৰিব? তেওঁলোকক কৈ বেলি নহয়, আপোনালোকে আপোনালোকৰ ফালৰ পৰা আপোনালোকে সেইটো ইনস্পেকশ্যন কৰক। ইনস্পেকশ্যন কৰি মানুহখিনি ধৰক যে কোনোবা অন্যায় কামৰ লগত জড়িত হৈ আছে নেকি। যদি এই নন ট্ৰাইবেল ব্যৱসায়ী সন্থাৰ এই মানুহ যদি এজন মানুহ ড্ৰাগছৰ লগত জড়িত হৈ পৰে, কিন্তু 99% মানুহ অন্যায় নকৰিলেও সেই এজনে যে কৰিছে এজনৰ কাৰণে গোটেইকেইজনক কিন্তু সাঙুৰি মানুহে কথা কোৱা আৰম্ভ কৰিব। গতিকে ইতিমধ্যে সচেতন নাগৰিক সমাজৰ সম্পাদক মেহবুব আলী দাদুলে কোৱাৰ নিচিনাকৈ এইখিনি সচেতনতা অৱলম্বন কৰিব লাগিব। গতিকে এই ক্ষেত্ৰত ব্যৱসায়ী সন্থাৰ সম্পাদকগৰাকীয়ে তেওঁলোকৰ কি পৰিকল্পনা আছে বা তেওঁলোকে কি ভাবিছে তেওঁৰ পৰা মই জানিব বিচাৰিম। হৈছে অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে উত্থাপন কৰিছে। যিহেতু চাওক, এই ড্ৰাগছ ভাং যিয়েই নহওকগৈ, এই বিষয়টোৰ ওপৰত আমাৰ চোকা দৃষ্টি থাকিব। আৰু ইতিমধ্যে আমি এই বিষয়ে সাংবিধান ৰচনা কৰি আছোঁ, সাংবিধান এখন বনাই আছোঁ। যিখন গাড়ীত এজন বেপাৰীৰ যদি তেনেকুৱা ধৰণৰ হেৰিৰ লগত জড়িত থাকে, তেওঁক আমি নিজে তেওঁক আমি হেৰি কৰি সন্থাৰ পৰা বহিষ্কাৰ কৰিম। প্ৰথম আইনীভাৱে আইনৰ ওচৰত গতাই দিম। আৰু তাৰ লগতে তেওঁৰ কাৰণে 2 বছৰৰ কাৰণে বজাৰৰ পৰা তাক বহিষ্কাৰ কৰা হ'ব। তেনেকুৱা খুব সুন্দৰ। ষ্ট্ৰিক্টলি যিকোনো কাম ষ্ট্ৰিক্টলি নহ'লে কেতিয়াও সফল হ'ব নোৱাৰে। গতিকে আমিও যিহেতুকে আমাৰ অসমৰ ব্যৱসায়ীসকল তাত ব্যৱসায় কৰিব গৈছে, তেনেস্থলত আমাৰ গাটো আমি চিকুট মাৰি চাব লাগিব যে আমাৰ কিবা দোষ আছে নেকি। যদি দোষ নাই, আমি বৰক গলাই আমি যিকোনো জেগাত আমি কাম কৰি যাব পাৰিম। গতিকে আমি আপোনালোকৰ যোগেদি, আমাৰ দ্য ভইচ অফ উলামাৰ যোগেদি সকলো ব্যৱসায়ীসকলৰ ভৱিষ্যত মংগল হওক আৰু সকলোৱে কষ্টৰে উপাৰ্জন কৰক, নিজৰ ঘৰ সংসাৰ লৈ হালাল কামাইৰে খুব শান্তিৰে খাওক, সকলোৰে সুখ শান্তি হওক তাকে কামনা কৰি আজি আমাৰ এই অনুষ্ঠান ইমানত শেষ কৰিছোঁ। ধন্যবাদ।